Happy Holi guys! Hey guys, আজি আছে ডে 2 আজি আছে ফৰডল তো গৈ আছো আমি বৰপেটা সত্ৰ তো পাটবাহী সত্ৰখন যাম তো ধুনিয়াকে আপোনাক দেখুৱাই আছো আৰু অলৰেডি যেটো ফাৰ্স্ট ব্লগ আছিল ডে 1 ৰ ফাৰ্স্ট ব্লগ আছিল এটো অলৰেডি আপলোড কৰিছে আপোনালোকে ধুনিয়াকে চাব তো এতিয়া আজি ডে 2 তো চলো আজি আমি কত যাম জানো আজি আমি ঘূৰি আছো হেপি হলি কোৱা তুমি তোমাৰ ইপিনে আমাৰ সিএম ছাৰ আহিছে মামা আহিছে ইপিনে চা এইখন হেলিকপ্টাৰ এই চা ইফালে হেলিকপ্টাৰখন চা এইখন দেখা পাইছা হেলিকপ্টাৰখন এইখন মামা আহিছে মামা হিমন্ত মামা আহিছে ৰুনু কাই আহিছে ৰুনু হিমন্ত মামা কি আছে তো গাইস শংকৰদেৱ থান পাটবাহী বৰ্তমান আমি সোমাম এতিয়া পাটবাহী থানত আহি আছো নদী উঠা বিলাক আহিছে এয়া চাওক তো গাইস প্ৰথম আহিছো শংকৰদেৱ থান মানে পাটবাহী সত্ৰ তো ইয়াত প্ৰথমতে আমি যাওঁ গৈ দেখুৱাই আছো ভিতৰৰ পৰিৱেশ পিনে মায়ে চাকি ধূপ লৈছে তো এয়া হৈছে শংকৰদেৱ থান পাটবাহী সত্ৰৰ পৰিৱেশ আৰু এই সত্ৰখনৰ বিষয়ে আপোনালোকক মই এটা স্পেচিয়েলকৈ ব্লগ পিছত দিম আজি বাৰু বিশেষকৈ নকওঁ যিহেতু আজি জাৰ্ণিটো অকণমান বেলেগ হৈ আছে কাৰণ হলি সময় তো ৰাতিৰ পৰিৱেশ দেখুৱাব লাগিব নহ'লে ব্লগটো বহুত বেছি দীঘল হৈ যাব সেইটো কাৰণে আপোনালোকক মই ধুনীয়াকৈ স্পেচিয়েলি সত্ৰৰ ওপৰত ব্লগ আনি আছোঁ আপোনালোকক তো এইপিনে শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয় পাটবাহী সত্ৰ আৰু এইটো আজি CM যিহেতু আহিছিল আমাৰ মামাই আজি এইটো উন্মোচন কৰি গ'ল এয়া দেখা হৈছে আজি 14 মাৰ্চ 2025 খ্ৰীষ্টাব্দত মানে এইটো আজি উন্মোচন কৰিলে অকণমান দেখুৱাই দিছোঁ তথাপিও ভিতৰৰ পৰিৱেশটো বৰ ধুনীয়াকৈ সজাইছে পুৰণি বস্তুবিলাক এয়া দেখা পাইছে সেইপিনে মুখাশিল্প আছে মুখাশিল্প আছে পিতলৰ শৰাই সেই দিনৰে এয়া তেখেতৰ দিনৰে সেয়া এইখন গুৰুৱাখন তেওঁ নিজাতে লিখা গুণমালা পুথি আৰু বহুকেইখন নাট ইয়াতে সংগ্ৰহালয়ত সংগ্ৰহিত হৈ আছে তো স্পেচিয়েল ব্লগ আপোনালোকক মই এদিন আহি পেলাই ধুনীয়াকৈ দিম আৰু এয়া হৈছে সত্ৰৰ পৰিৱেশ আৰু এইপিনে চব বহি গৈছে আমাৰ মা পিতাহঁতে ফটো উঠা চব ব্যস্ত হৈ আছে এইপিনে তো এইপিনে সুন্দৰীয়া সত্ৰৰ প্ৰচেছন এয়া মুকলি হলি গীত প্ৰতিযোগিতা তো গাইজ এইবাৰ আহিছোঁ আমি সুন্দৰদিয়া কীৰ্তনঘৰ তো গাইজ এইখন হৈছে মাথাটো স্থাপিত সুন্দৰদিয়া কীৰ্তনঘৰ এয়া কীৰ্তনঘৰ আৰু দৌল মহোৎসৱৰ ইয়াতো আয়োজন চলি আছে তো ইয়াতো একে আমাৰ কীৰ্তনঘৰত যিটো নিয়ম ইয়াতে 7টা চিৰি আছে 1 2 3 4 6 7 7টা চিৰিত গোসাঁই ঘূৰাই পেলাই এই দৌলত আস্থান কৰা হয় গোসাঁই তো গাইজ কীৰ্তনঘৰত আমি মেইন কীৰ্তনঘৰত যোৱা নাই এতিয়া পাটবাহী গ'লোঁ এইবাৰ সুন্দৰদিয়া আহিছোঁ তাৰপিছত নেক্সট আমি মেইন কীৰ্তনঘৰত যাম আৰু বৰপেটা কীৰ্তনঘৰত যাম তো মনিতাহঁতো আছে ষষ্ঠীসকল আহিছে মানে ইহঁতেও ঘূৰি আছে আমিও ঘূৰি আছোঁ ছেম কণ্ডিশ্যন আৰু ইপিনে একেই নিয়ম আমাৰ কীৰ্তনঘৰৰ যি নিয়ম ইয়াতো একেই নিয়ম তো আমিও এতিয়া ঘূৰি মেলি তাত যাম আৰু ৰাতিৰ পৰিৱেশ দেখুৱাম আমাৰ বছেও ঘূৰি আছে ৱাইফক লৈ আমি আৰু ছিংগল মেন সকলোৱে ঘূৰি আছোঁ দে শুৰু কৰ হলি হলি গাইজ বৰ্তমান আহিছোঁ আমি বৰপেটা কীৰ্তনঘৰত এয়া কীৰ্তনঘৰৰ ভিতৰ ভাগ দেখুৱাওঁ দিনতে ইমান মানুহ আজি যিহেতু ভৰদৌল বাহিৰৰ পৰা তীৰ্থযাত্ৰীসকল আহিছে ভিতৰত আৰু বহুত বেছি ভিৰ হ'ব তো এয়া হৈছে কীৰ্তনঘৰৰ পৰিৱেশ চপিনে চাওক মানুহ তো গাইজ ফাৰ্ষ্ট ডে ভৰদৌলৰ পৰিৱেশ সেয়া আৰু গধূলি পৰিৱেশো আপোনাক মই ধুনীয়াকৈ দেখুৱাম এতিয়া ধুনীয়াকৈ চাব পৰা হৈ আছে মানে গধূলিতে একদম বহুত বেছি মানুহ ভিৰ এইপিনে হলি গীত চলি আছে গাইজ বৰ্তমান দিনৰ পৰিৱেশ কীৰ্তনঘৰৰ পৰিৱেশ সেইকেইটা প্ৰাণী গাইজ ৰাতিও নাহে দিনতো নাহে সেইকেইটা দিনতো নাহে ৰাতিও নাহে ৰাতি পৰিৱেশো দেখুৱাই আছো আমি মজা হ'ব আজি এইটো আমাৰ বিগ্ৰহ আহিছে
কপিল দেৱ ৰঙিং কৰি দিলে অলপ ফিলিং হৈ আছিলোঁ ডাৰ্লিং কেইটা আমাৰ ডাৰ্লিং ময়ো আছো তই বহুত উৎসাহ দিলে আরে ফাট গই उसकी जाने से এইটো আমাৰ এক্টৰ ডাৰ্লিং তো গাইছ ইয়াতে পাই যাব উম্মাল ভাজা এইটো উম্মাল ভাজা মেইন অনাৰজন মই উম্মাল ভাজা লৈ পিনে উম্মাল ভাজা আপোনালোকে আহিব উম্মাল ভাজা হ'ব পেট ভরা ফ্রাইড রাইস খাবা গাইছ ইভিনিং শ্বট তো গাইছ সৰু সুৰাকে আজি বহুত মানুহ হৈছে চাওক বহুত মানুহ আজি বহুত মানুহ হৈছে তো আজি ভৰদৌল দ্বিতীয় দিন তোমাৰ অনুভৱটো কোৱা তুমিয়ে মেইন আমাৰ আজি মোক ব্লগটো বনাব দিছে একদম ভাল লাগিছে আজি মানুহ বহুত আছে আজি মানে এটা বেলেগ উৎসাহ আহিছে আজি এটা বেলেগ উৎসাহ কালি যিটো উৎসাহ নাছিল সেইটো আজি আহিছে কি কোৱা আজি কি ক'বা কি ভাল লাগছে ডাস্টবিন আছে আমাৰ ইয়াত কালিৰ পৰা কৈ আছে কিন্তু কিয় বা কৈ আছে সেইটো নাজানো আমি নামটো ইয়াৰ অকণমান মেণ্টেলি প্ৰব্লেম হৈছে ইয়াৰ দেখাই দিয়া অলপ এইবিলাক বাট কিন্তু আজি বহুত মানুহ ইফালে গোসাঁইক ফাকু দি আছে মানুহে চাই লওক আৰু ইফালে আমি গোটেইবিলাক আছোঁ আৰু গাইছ আমি উপভোগ কৰি আছোঁ এনেকৈ আৰু কি উপভোগ কৰিব আমি উপভোগ কৰি আছোঁ আমি পিনে ইয়াতে বহি লৈছোঁ বহি চাই আছোঁ দৰ্শকবিলাক গাইছ পৰিৱেশ দেখা পাইছে পূৰা একদম এভেইলেবল মানুহ সজোৱা ঠাই নাই এই গাইছ বাহিৰৰ পৰিৱেশ দেখুৱাইছোঁ এতিয়া চাওক আপোনালোকে অকণমান বাহিৰৰ পৰিৱেশ ভৰদৌলৰ প্ৰথমটো দিন যিহেতু মানুহ যথেষ্ট মানুহ হৈছে অহাই আহি আছে যোৱাই গৈ আছে তো একদম সাংঘাতিক মানুহ এয়া হৈছে দালানৰ সন্মুখৰ পৰিৱেশ এয়া বৰপেটাৰ দৌল মহোৎসৱ প্ৰথমটো দিন ভৰদৌলৰ এটা ডাঙৰ কথা হ'ল এতিয়া অৰ্ণৱ আছামৰ মোবাইলটো মই এতিয়া হাইজেক কৰি লৈছোঁ এতিয়া অলপ লগিন মই কৰিম এতিয়া লাহে লাহে মানুহ কমি গৈছে তোমালোকে খাই আহিলা নেকি কি খালা ম'ম' খালা ইয়াত আহি ম'ম' কোনে খায় বৰপেটাৰ স্পেচিয়েল কি তুমি নাজানে ৰঙা ডিমা আলু ভাজি তো ম'ম' কোনে খায় बात तो सही है কি এটা আছে আমাৰ জিষ্ণু ইয়াৰ কুৰ্তাটো চাওক কি ধুনীয়া জিলিকি আছে জিলিকি পৰুৱা আছে পুলক পৰুৱা আছে জিন্দু পৰুৱা আছে গাছ দেখা পাইছে মানুহ অকণমান লাহে লাহে কমি গৈছে ধুনীয়া ছোৱালী আহিছে ঐ চোৱাই পেলাই মুনা বঢ়িয়া লাগিছে গাছ নিশা হৈ আছে মানুহ কমিছে আমাৰ কাৰণে ভাল হৈছে আৰু এতিয়া মানুহ তেতিয়াতকে এতিয়া অলপ কমিছে আৰু এইপিনে আমাক কিবা কমা নেকি তুমি ফটো বাদ দিয়া আমাৰ মহাপুৰুষজনে বহুত ফটো উঠিলে रुको जरा सबर करो গাইছ আমাৰ বিষ্ণু এটা ধুনীয়া জন এখন ধান আছে এইটো চাওক এইজনী এইটো বিষ্ণু তুমি জুই হৈ গলা তুমি আজিয়ে দিন তুমি আজি যদি প্ৰপ'জ কৰা না তুমি ফাইনেল তোমাৰ হৈ গ'ল प्यारी समझ गई সাকসেস হৈ গলা की ভাল লাগছে আহিয়ে बात तो सही है গাইছ বিষ্ণুৰ গাৰ্লফ্ৰেণ্ড আহি গৈছে কিন্তু বিষ্ণু লাজ কৰি আছে এইটো গাৰ্লফ্ৰেণ্ড অৰেঞ্জ কালাৰ গাৰ্লফ্ৰেণ্ড গাইছ লাহে লাহে মানুহ কমি আছে আৰু আমাৰ নিশাচৰ প্ৰাণীবিলাক বাঢ়ি আছে এইবিলাক চব নিশাচৰ প্ৰাণী এই ইনক্লুড হৈছে নিশাচৰ প্ৰাণী টাইম কিমান আছিল 10 এনেকুৱা ধৰণৰ নিশাচৰ কিছুমান প্ৰাণীবিলাক বাঢ়ি আছে গাইছ মানুহ লগ কমিব বুলি ভাবিছিলোঁ আৰু এণ্ট্ৰি হৈ আছে চাওক এইটো এণ্ট্ৰি হৈ আছে এটা দীপক ए মোক লো ভাই बड़ा हरामी हो बेटा তো আমি খাই মেলি ল'লোঁ ধুনীয়াকৈ মই লাহে লাহে ঘৰত যাম নহ'লে পিতাই কৰি থাকিব এইপিনে আমাৰ দাছে কি লৈছা এইটো লেমন আমি লওঁ জালজিৰা খাই মেলি লাহে যাব লাগে ৰাতি 10:30 বাজি কোৱা কিবা সেনেকৈ পষ্ট দিলে হ'ব নেকি ফটো লৈছোঁ মই মস্ত ভাল লাগছে কেৱল এটাই দিলে মস্ত ভাল লাগছে তোমাৰ কোৱা তোমাৰতো কেনেকুৱা লাগিছে ফ্লেভাৰটো মস্ত ভাল লগা নাই পানীটো বেছি হৈছে তোমাক কেনেকুৱা লাগিছে চৌগড় মানে চাৰিসীমা বেৰ হলি মানে আগুৰি ধৰিছে আপোনালোকে যেনেকে এই মঞ্চখন এনেকে আগুৰি আছে তেনেকে বান্দৰ খেনাই চৌগড় বেৰ হলি লংকাৰ চাৰিসীমা আগুৰি ধৰিছে আৰু গুৰু ঘন ঘন গোস ঘৰিখন গৰ্জন বান্দৰসকলৰ গুৰু কোন আছিলে প্ৰভু ৰামচন্দ্ৰ গুৰু ঘন ঘন গোস গুৰুৰ নাম ঘনে ঘনে ঘোষণা কৰিছে হৰিখন গৰ্জন আস্ফালন কৰিছে চিঞৰিছে কি বুলি জয় শ্ৰীৰাম শ্ৰৱণে জনময় শংকা শ্ৰৱণ মানে হৈছে শুনা
জনম মানে হৈছে জীৱন, শংকা মানে হৈছে ভয়। কাৰ ভয় হৈছে? দুষ্ট ৰাৱণৰ। আৰু সেইকাৰণে বৰপেটাখনত আমি শংকাবিহীনভাৱে জীয়াই আছো। কিয়? যে ইয়াত ৰাতিপুৱা গধূলি সদায় ঈশ্বৰৰ নাম হয়, ৰাম নাম হয়, কৃষ্ণৰ নাম হয়। আৰু য'ত ঈশ্বৰৰ নাম হয়, কৃষ্ণৰ নাম হয়, তাত শ্ৰৱণে জনময় শংকা। এইবিলাক শুনিলে যিবিলাক দুষ্কৃতি, যিবিলাক সমাজৰ বৈৰী, তেখেতসকলৰ ভয় হয় যে আমাৰ মৃত্যু হ'ব। তাৰমানে ঈশ্বৰৰ নাম ল'লে কলি নিধনো। প্ৰভু ৰামচন্দ্ৰ যুদ্ধলৈ গৈছে। কেনেকৈ গৈছে? বীৰ বীৰ সুৰ শেখৰ ৰাঘৱ ৰাৱণ তুহা পৰিধামে। বীৰ বীৰ সুৰ শেখৰ ৰাঘৱ ৰাৱণ তুহা পৰিধামে। পুৰণৰ কিন্নৰ অনধৰ মহিধৰ তুলসী ব্ৰতম মহিধৰ তুলসী ব্ৰতম। ৰাম ৰাৱণৰ যুদ্ধত পৃথিৱী কম্পমান হৈছে। মহিধৰ মানে পৃথিৱী। ৰাৱণক জ্ঞানীৰ প্ৰতীক বুলি কোৱা হয়। ৰাৱণ জ্ঞানী, বহুত জ্ঞানী বুলি কয় নকয়? ৰাৱণ জ্ঞানী বুলি কয়। আৰু সেই জ্ঞানী ৰাৱণক আমাৰ ইয়াত জন্মগ্ৰহণ কৰা মহাপুৰুষ শংকৰ গুৰুজনাই গালি পাৰিছে। কি বুলি গালি পাৰিছে? অন্ধ মুধ দশকন্দ পাপ বুধ। অন্ধ বুলি কৈছে, মুগুত বুলি। মুগুত মানে মূৰ্খ। শংকৰ গুৰুজনাই ৰাৱণক মূৰ্খ বুলি গালি কৰিছে। কিয়? অন্ধ মুগুধ দশকন্দ পাপ বুধ জানকী কিৰক চৰাই। অন্ধ মুগুধ দশকন্দ পাপ বুধ জানকী কিৰক চৰাই। ৰঘুপতি পদভৰ ধৰ ৰজনী সন শংকৰ কহতু পাৰি। শংকৰ কহতু পাৰি। শংকৰ কহতু পাৰি। কৃষ্ণ।